আনক সমালোচনা কৰাৰ আগত এবাৰ নিজক ভালকৈ সমালোচনা কৰি চাব। আপুনি কোন কেটাগৰীৰ মানুহ হয়, আপুনি কোন ৰাস্তাত চলি আছে, কেনেদৰে আপুনি ইনকাম কৰি আছে, কেনেদৰে আপোনাৰ পৰিয়ালক আপুনি পোহপাল দি আছে। এবাৰ নিজক ৰিয়েলাইজ কৰিব, নিজে কিমান পানীৰ মাছ, এবাৰ নিজক ওজন কৰিবলৈ চেষ্টা কৰিব। তাৰপিছত আনক সমালোচনা কৰিবলৈ চেষ্টা কৰিব। সদায় নিজৰ ঘৰখনত আপুনি আনৰ বিষয়ে সমালোচনা কৰি থাকে নেকি? সদায় আপুনি নিজৰ ঘৰখনত পৰনিন্দা পৰচৰ্চা কৰি থাকে নেকি? চাব, সদায় যদি আপোনাৰ ঘৰত পৰনিন্দা পৰচৰ্চা হৈ থাকে, তেতিয়াহ'লে কিন্তু এই সংস্কাৰটো আপোনাৰ ঘৰৰ কণ কণ ল'ৰা ছোৱালীবোৰে শিকিব। আৰু এই পৰনিন্দা পৰচৰ্চাৰ প্ৰভাৱটো কিন্তু আপোনাৰ ল'ৰা ছোৱালীৰ মন মগজুত বিশেষভাৱে ক্ৰিয়া কৰিব। সেইকাৰণে সৰু ল'ৰা ছোৱালীৰ আগত ঘৰৰ সুস্থ পৰিৱেশত সদায় আনৰ ভাল আলোচনা কৰিবলৈ চেষ্টা কৰিব। আনৰ দুখবোৰ দেখুৱাই নিদি আনৰ ভাল গুণবোৰ সমালোচনা কৰিবলৈ চেষ্টা কৰিব। সদায় কণ কণ ল'ৰা ছোৱালীৰ আগত ভাল গুণবোৰ বখানিবলৈ চেষ্টা কৰিব। চাব, ইয়াৰ সুপ্ৰভাৱ আপোনাৰ ল'ৰা ছোৱালীৰ গাত পৰিব। আপোনাৰ ল'ৰা ছোৱালীয়েও সদায় আনৰ মাজত ভাল গুণবোৰ দেখিবলৈ পাব, নিজৰ মাজতো সদায় ভাল গুণবোৰ দেখিবলৈ পাব। যেতিয়া আপুনি সদায় আনৰ বিষয়ে ঘৰত পৰনিন্দা পৰচৰ্চা কৰি থাকিব, যেতিয়া আপোনাৰ ল'ৰা ছোৱালীৰ আগত এইবোৰ কথা আপুনি কৈ থাকিব, তেতিয়া কিন্তু আপোনাৰ ল'ৰা ছোৱালীবোৰে এইবোৰ কথা মগজুত ছেভ কৰি ৰাখিব আৰু এটা সময়ত ইয়াৰ কিন্তু ৰিফ্লেকশ্যন হ'ব। সেয়েহে সৰু ল'ৰা ছোৱালীৰ আগত সদায় শুৱলা কণ্ঠত, মধুৰ কণ্ঠত, ভাল ভাষাৰে, ভাল শব্দৰে, ভাল কথাৰে মানুহক গঠনমূলকভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিব। মানুহক সৎ আচৰণ, মানুহৰ লগত ভাল ব্যৱহাৰৰ বিষয়ে ল'ৰা ছোৱালীৰ আগত ক'বলৈ চেষ্টা কৰিব। চাব, আপোনাৰ ল'ৰা ছোৱালীবোৰ নৈতিকভাৱে জ্ঞান লাভ কৰিব, নৈতিকতাৰ জ্ঞান লাভ কৰিব। জীৱনত ইতিবাচক প্ৰভাৱ পেলাব পাৰিব। সেয়েহে সকলোকে কাতৰভাৱে অনুৰোধ জনাইছোঁ, ঘৰখনত সদায় আমি পৰনিন্দা পৰচৰ্চা বৰ্জন কৰিব লাগে। গঠনমূলক আলোচনা কৰক। নিজৰ ঘৰখনক কেনেকৈ সুস্থভাৱে, সুস্থ পৰিৱেশত নিজৰ ঘৰখনক সুশৃংখলভাৱে আগুৱাই লৈ যাব পাৰোঁ, গঠনমূলক আলোচনাৰে জীৱনটোক আগুৱাই লৈ যাবলৈ চেষ্টা কৰকচোন। চাব, নিজৰ লগতে কিন্তু আনৰো ভাল হ'ব। এষাৰ কথা আছে, আকাশৰ পিনে থু পেলালে কিন্তু নিজৰ গাতে লাগে। আপুনি যদি সদায় পৰনিন্দা পৰচৰ্চা কৰি থাকে, তেতিয়াহ'লে কিন্তু ইয়াৰ কুপ্ৰভাৱটো আপোনাৰ ঘৰতে পৰিব। ইয়াৰ নীতি আদৰ্শটো কিন্তু আপোনাৰ ল'ৰা ছোৱালীবোৰ ভালকৈ শিকিব। আপোনাৰ ল'ৰা ছোৱালী কিন্তু নৈতিকতাভাৱে কেতিয়াও সুস্থ মন মানসিকতাৰ গঢ় ল'ব নোৱাৰে। কেতিয়াও এজন আদৰ্শ সন্তান আপোনাৰ ঘৰৰ পৰা সৃষ্টি হ'ব নোৱাৰে। আপোনাৰ সৰু সৰু ল'ৰা ছোৱালীক যদি আদৰ্শ সন্তান হিচাপে গঢ় দিব বিচাৰিছে, তেতিয়াহ'লে সদায় ঘৰখনত সুস্থ পৰিৱেশ এটি ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰক। সদায় গঠনমূলক আলোচনা কৰিবলৈ চেষ্টা কৰক আৰু মানুহৰ মাজত থকা ভাল গুণবোৰ ল'ৰা ছোৱালীৰ আগত দেখুৱাবলৈ চেষ্টা কৰক।